যি বিজেপি দলে লাখ লাখ মানুহৰ তেজ উইকাইছে তেনেকুৱা মন্ত্ৰী MLA কেইজনমানে ব্লাড ডোনেশ্যন দি তেজ দি কেতিয়াও জুবিন গাৰ্গৰ প্ৰকৃত স্মৰণ কৰিব নোৱাৰে, তেওঁৰ প্ৰতি শুভেচ্ছা জনাব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ, আন্দোলনৰ সময়ত জুবিন গাৰ্গক আপুনি কেনেকৈ অপমান কৰিছিলে প্ৰত্যেকজন অসমীয়া মনত ৰাখিছে। জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে লিখিছিলে। জুবিন গাৰ্গে পলিটিক্স নকৰিবা নামৰ গানটো কৈ আপোনাক কি ধৰণে অপমান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম ধৰি আৰু সৰ্বানন্দ সোণোৱালৰ নাম ধৰি আপোনালোকক কেনেকৈ বিশ্বাসঘাতক বুলি কৈছিলে নিশ্চয় আপোনালোকৰ মনত আছে। গতিকে জুবিন গাৰ্গে যাক বিশ্বাসঘাতক বুলি কৈছে, দেশত দ্ৰোহী বুলি কৈ গৈছে, দেশৰ কাৰণে কাম নকৰা জনগণৰ বিৰুদ্ধে কাম কৰা মানুহ বুলি কৈ গৈছে, সেই মুখ্যমন্ত্ৰীয়ে অকণমান তেজ দি 1 ইউনিট তেজ দি কেতিয়াও তেওঁ দেশপ্ৰেমিক হ'ব নোৱাৰে।